Hello students, আজি আমি start কৰিম trigonometric function of what is principal and general solution. এটা trigonometric function দিয়া থাকিলে তাৰ principal আৰু general solution কেনেকৈ ওলায় তাৰ বিষয়ে আমি ডিসকাস কৰিম। তেন্তে আমি ভিডিওটো start কৰোঁ আহা। Principal solution and general solution কি হয় চাওঁ আহা। এক্সাম্পল এটা দিছোঁ, ধৰি লোৱা কোনোবাই দিছে sin x ইকুৱেল টু হাফ। ঠিক আছে, ইয়াত আমি এক্সৰ ভেলু উলিয়াব লাগে। কি হ'ব এক্সৰ ভেলু? চিম্পল, এক্স ইকুৱেল টু 30 ডিগ্ৰী। ঠিক আছে, তোমাক যদি সোধে sin x ইকুৱেল টু হাফ এক্সৰ ভেলু ওলোৱা, তুমি ক'লা 30 ডিগ্ৰী। আন এজন ষ্টুডেণ্টক সুধিলোঁ, তেওঁ ক'লে যে নহয়, এক্সৰ ভেলু 150। চেক কৰি চাওঁ আহা, sin 150ৰ ভেলু কিমান, কেনেকৈ উলিয়াম? 90 দি ডিভাইড, 120 গ'লে কি হ'ব? sin 1 into 90 plus 30 120টো কি ছেকেণ্ড কোৱাড্ৰেণ্টত কি হয়? সাইন পজিটিভ 1 আছে, প্ৰিন্সিপাল সলিউশন কি চাওঁ আহা। ধৰি লোৱা sin x ইকুৱেল হাফ, আমি এক্সৰ ভেলু উলিয়াব লাগে। কি হ'ব এক্সটো? 30 ডিগ্ৰী। ঠিক আছে, এতিয়া যদি মই আন এজন ষ্টুডেণ্টক সোধোঁ, তেওঁ ক'লে যে নহয়, এক্সৰ ভেলু 150। ঠিক আছে, এতিয়া এক্সৰ ভেলু 150 বুলি ক'লে আমি কেলকুলেশ্যন কৰি চাওঁ, sin 150ৰ ভেলু কিমান। কি হ'ব? sin ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ পৰা পিছত আহিলে এইটো ছেকেণ্ড, 1 into 90 plus 60, তো ছেকেণ্ড কোৱাড্ৰেণ্ট। তো ছেকেণ্ড কোৱাড্ৰেণ্টত চাইনটো পজিটিভ 1 আছে, 1টো অড নাম্বাৰ, অযুগ্ম সংখ্যা, তো চাইনটো কি হৈ যাব? cos 60। তো cos 60ৰ ভেলু কিমান? হাফ। ঠিক আছে, আমি এক্সৰ ভেলু 30ও পালোঁ, এক্সৰ ভেলু 150ও পালোঁ। ধৰি লোৱা আৰু এজনে ক'লে এক্সৰ ভেলু 390। আমি যদি সাইন 390 কেলকুলেট কৰোঁ, কি হ'ব? সাইন হ'ল
4 × 90 ফাৰ্ষ্ট কোৱাড্ৰেণ্টত চাইনটো পজিটিভ 4 আছে কাৰণে চাইনে হ'ব হাফ এতিয়া আমি কি পালোঁ sin x = হাফ দিয়াৰ লগে লগে আমি xৰ ভেলু 30ও পাইছোঁ 150ও পাইছোঁ নেক্সট 390 আৰু এনেকৈ আমি পাই গৈ থাকিম চ' ইয়াতে আমাৰ কথাটো আহিল প্ৰিন্সিপাল আৰু জেনেৰেল সলিউশ্যন কি হয় ইয়াৰ কাৰণে আমি sin xৰ গ্ৰাফটো চাওঁ আহা sin xৰ যদি গ্ৰাফ আকো এইটো sin xৰ গ্ৰাফ 0 পাই 3 পাই 4 পাই এনেকৈ গুচি যাব এইটো হৈছে sin xৰ গ্ৰাফ 2 পাইৰ পিছত এইটো ৰিপিট হয় তেতিয়া এইখিনি ধৰি লোৱা হাফ এতিয়া এইখিনি ভেলু যদি এইখিনি এটা ভেলু ইয়াত এটা ভেলু পাবা ইয়াত 30 আৰু 150 পাইছিলোঁ এইখিনিত এটা পাবা হাফ এইখিনিত এটা এনেকৈ গৈ থাকিব ঠিক আছে এতিয়া আমাৰ কথাটো হ'ল যিবিলাক ভেলু 0 আৰু টুৱাইচ পাইৰ মাজত লাই কৰে সেইখিনিকে কোৱা হয় প্ৰিন্সিপাল সলিউশ্যন ভেলুজ লাইজ বিটুইন 0 and টুৱাইচ পাই মানে কি 360 is called principal solution of the equation এইটো sin x = হাফ এইটো এটা কি ট্ৰিকোনোমেট্ৰিক ইকুৱেশ্যন আৰু ওভাৰঅল গোটেইখিনি ভেলুক আমি জেনেৰেল সলিউশ্যন বুলি কওঁ এইটো তোমালোকে মনত ৰাখিব লাগিব ধৰি লোৱা sin x যদি 0 হয় সো xৰ জেনেৰেল সলিউশ্যন কি হ'ব x = n pi where n belongs to z মানে কি ইন্টিজাৰ সেয়া 0 এনৰ ভেলু যদি 1 হয় 1 পাই 2 পাই 3 পাই 4 পাই এই গ্ৰাফডাল এনেকুৱাকৈ এইফালেদিও আহিব -1 -2 তেনেকৈ গুচি যাব এইটো জেনেৰেল সলিউশ্যন অফ sin x = 0 ইয়াত সেই ফৰ্মুলাকেইটা মনত ৰাখিলে হ'ল বাকীখিনি কেলকুলেশ্যনত আহি যায় যদি cos x = 0 হয় সো x = কি হয় টুৱাইচ n + 1 pi/2 okay n belongs to z ঠিক আছে এইটো এটা ফৰ্মুলা নেক্সট ফৰ্মুলাকেইটা মই ইয়াতে লেখাই দিছোঁ নিউমাৰিকেল কৰিলে আমি গম পাম ইউজটো কেনেকৈ হয় sin x = যদি sin y হয় সো x = কি হ'ব n pi plus -1 to the power n y এইটো এটা ঠিক আছে sin x = যদি sin y হয় এইটো হয় যদি cos x = যদি cos y হয় x টো কি হ'ব টুৱাইচ n pi plus minus y হ'ব টুৱাইচ n pi plus minus y
চবতে n বিলংছ টু z, n টো চবতে ইণ্টিজাৰ। যদি 10x ইজুকেল টু যদি 10y হয়, x ইজুকেল টু n পাই প্লাছ y, n বিলংছ টু z। এইকেইটা ফৰ্মুলাৰ ওপৰত বেছ কৰি আমি প্ৰিন্সিপাল আৰু জেনেৰেল চলুশ্যন। প্ৰিন্সিপাল বুলি ক'লে যিবিলাক ভেলু তোমাৰ 0ৰ পৰা 360, 0ৰ পৰা টুৱাইচ পাইৰ ভিতৰত লাইজ কৰে, সেইকেইটা আমাৰ প্ৰিন্সিপাল চলুশ্যন, মানে এই কোৱাড্ৰেণ্টৰ ভিতৰত যদি লাইজ কৰে সেইটো আমাৰ কোৱা হ'ব প্ৰিন্সিপাল চলুশ্যন। 360ৰ পিছত যিকেইটা ভেলু পোৱা যাব এইকেইটাক কোৱা হয়, নহয় অভাৰঅল যিকেইটা চলুশ্যন গোটেইখিনি চলুশ্যন এজ এ হ'ল আমি কোৱা হ'ম জেনেৰেল চলুশ্যন। এইটো জেনেৰেলাইজ চলুশ্যন। ইয়াতে আমি এনৰ ভেলু 1 পাতিম, 2 পাতিম, 3 পাতিম, ইয়াত আমি নিউমাৰিকেল কৰি চালে গম পাম। এইকেইটা ফৰ্মুলা তোমালোকে নোট কৰি লোৱা। sin x ইজুকেল টু 0 হ'লে x ইজুকেল টু n পাই, cos x ইজুকেল টু 0 হ'লে x ইজুকেল টু এইটো, sin x ইজুকেল টু sin y হ'লে x ৰ ভেলু এইটো, cos x ইজুকেল টু cos y হ'লে x ইজুকেল টু এইটো হৈ যায়, tan x ইজুকেল টু tan y হ'লে এইটো। চ' এই ফৰ্মুলাকেইটাই আমাৰ দৰকাৰ হ'ব কেনেকৈ ইউজ কৰা হয়। ঠিক আছে, আমি নিউমাৰিকেল চাওঁ আহা। কুৱেশ্যন এটা দিয়া আছে, ধৰি লওক cos x ইজুকেল টু হাফ। এতিয়া আমি ইয়াৰ প্ৰিন্সিপাল আৰু জেনেৰেল চলুশ্যন উলিয়াব লাগে। ফাৰ্ষ্ট আমি যদি চাওঁ প্ৰিন্সিপাল চলুশ্যন, প্ৰিন্সিপাল চলুশ্যন ইয়াৰ কি হ'ব? এতিয়া cos x ইজুকেল টু হাফ। এতিয়া আমি প্ৰথম চাব লাগিব cos কিহত কিহত পজিটিভ। এ এছ টি চি ৰুল মতে cos ফাৰ্ষ্ট আৰু লাষ্ট কোৱাড্ৰেণ্টত পজিটিভ। ঠিক আছে, ফৰ্মুলা এটা আছিল মই ক'ব পাহৰিলোঁ। ফাৰ্ষ্ট কোৱাড্ৰেণ্টত সদায় এইটো থিতা হ'ব, একদম লয়েষ্ট ভেলুটো। ছেকেণ্ড কোৱাড্ৰেণ্টত পৰিলে 180 মাইনাছ থিতা। থাৰ্ড কোৱাড্ৰেণ্টত 180 প্লাছ থিতা, আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত 360 মাইনাছ থিতা। ঠিক আছে, তো ইউজটো কেনেকৈ হয় এতিয়া কুৱেশ্যনটো কৰিলে গম পাবা। এতিয়া চোৱা cos x ইজুকেল টু হাফ, পজিটিভ হাফ দিয়া আছে। cos ক'ত পজিটিভ হয়? ফাৰ্ষ্ট কোৱাড্ৰেণ্ট আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত। এতিয়া আমি জেনেৰেলি পাইটো ইউজ কৰোঁ, এইটো টুৱাইচ পাই মাইনাছ থিতা হ'ব। ঠিকে আছে, এইটো হ'ব পাই মাইনাছ থিতা, এইটো হ'ব পাই প্লাছ থিতা। কছটো আমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত পজিটিভ, cos x ইজুকেল টু হাফ। cos কিমান ডিগ্ৰী? হাফ, 60 ডিগ্ৰী। 60 ডিগ্ৰী মানে কিমান? পাই বাই 3। চ' x ইজুকেল টু পাই বাই 3। প্ৰিন্সিপাল চলুশ্যন সদায় দুটাই পাবা, পজিটিভ দিয়ক বা নিগেটিভ দিয়ক, আমি সদায় দুটাই পাম। ৰুলটো চালাই দিওঁ। ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ কাৰণে এইটো, ছেকেণ্ড কোৱাড্ৰেণ্ট আমাৰ আহিব ফ'ৰ্থ কোৱাড্ৰেণ্ট। ফ'ৰ্থ কোৱাড্ৰেণ্টত কি লিখে? টুৱাইচ পাই মাইনাছ থিতা। এই থিতাটো কোনটো? এইখিনিত থকা থিতাটোৱে, থিতাৰ ভেলুটো কিন্তু পাই বাই 3। পাই বাই 3, এইটো কি হ'ব? 6 পাই 5 পাই বাই 3। চ' cos x ইজুকেল cos 5 পাই বাই 3। চ' x ইজুকেল 5 পাই বাই
3. So এইকেইটা হৈছে প্ৰিন্সিপাল সলিউশন. এতিয়া লাগে আমাক জেনেৰেল সলিউশন. জেনেৰেল সলিউশনৰ কাৰণে সদায় কি কৰিবা, যিটো প্ৰিন্সিপাল সলিউশনৰ লয়েষ্ট ভ্যালুটো থাকে সেই ভ্যালুটো লিখি ল'বা. সো cos x = cos পাই বাই 3, কাৰণ cos x = আমাক কি দিছিল, হাফ দিছিল. সো এতিয়া এইটো যে cos x = cos পাই বাই 3 লিখিলোঁ, এইটো যে মই ফৰ্মুলাটো দিছিলোঁ cos x = cos y, সেই ফৰ্মুলাটোৰ লগত মিলোৱা. এইটো x, এইটো y. তেতিয়া xৰ ভ্যালু কি হৈ যায়, টুৱাইচ n পাই প্লাছ মাইনাছ y. ইয়াতে y ঠাইত কি হ'ব, পাই বাই 3. আৰু n বিলংছ টু কি হ'ব, z. আৰু nটো এটা হৈছে ইণ্টিজাৰ. চ' এইটো হৈছে জেনেৰেল সলিউশন. প্ৰিন্সিপাল সলিউশন এই দুটা, এইটো হৈছে জেনেৰেল সলিউশন. পাতি লোৱা, মই আৰু এটা এক্সাম্পল দেখাই আছোঁ. নেক্সট চাওঁ হা, এক্সাৰচাইজ 3.4 কুৱেশ্যন নম্বৰ কুৱেশ্যন নম্বৰ 1. 10x = √3 আছে. প্ৰিন্সিপাল আৰু জেনেৰেল সলিউশন উলিয়াব লাগে. সদায় জেনেৰেল প্ৰিন্সিপাল সলিউশনৰ কাৰণে কি দিছে, 10x = √3 দিছে. 10টো ক'ত পজিটিভ চোৱা, ফাৰ্ষ্ট আৰু থাৰ্ড. ইয়াতে কি আছিল, থিটা, ইয়াতে পাই মাইনাছ থিটা, ইয়াতে পাই প্লাছ থিটা, ইয়াতে টুৱাইচ পাই মাইনাছ থিটা. ঠিক আছে. ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ কাৰণে 10x, 10 কিমানৰ ভেলু, √3, 60 ডিগ্ৰী, মানে পাই বাই 3. 60 ডিগ্ৰী মানে পাই বাই 3 হ'ব. চ' x = এটা হৈছে পাই বাই 3. নেক্সট 10x, 10 পাই প্লাছ পাই বাই 3. এইটো কি হৈ যাব, 5 পাই প্লাছ পাই 4 পাই বাই 3. পাই বাই 3. So x = 4 পাই বাই 3. So এইকেইটা প্ৰিন্সিপাল সলিউশন, পাই বাই 3 আৰু 4 পাই বাই 3. নেক্সট লাগে আমাক জেনেৰেল সলিউশন. এতিয়া জেনেৰেল সলিউশনৰ কাৰণে আমি 10x = 10y যিটো ফৰ্মুলা পাইছোঁ সেই ফৰ্মুলাটো ইউজ কৰিম. এতিয়া yটো হ'ব সদায় প্ৰিন্সিপাল সলিউশনৰ লয়েষ্ট ভেলুটো. আমি yটো কি কনচিডাৰ কৰিম, প্ৰিন্সিপাল সলিউশনত যিটো লয়েষ্ট ভেলু পোৱা সেইটোকে আমি y হিচাপে ইউজ কৰিম. মানে 10x = 10y, y মানে এইটো পাই বাই 3, এইটো আমি ইউজ কৰিম লয়েষ্ট ভেলুটো. চ' 10x = 10y হ'লে আমাৰ কি হয়, x = n পাই প্লাছ পাই বাই 3, where n belongs to z, n পাই প্লাছ পাই বাই 3. ঠিক আছে. তো তেনেকৈ উলিয়াই সহজ কুৱেশ্যন. প্ৰিন্সিপাল সলিউশন সদায় দুটাই পাবা, এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল, যিটো কোৱাড্ৰেণ্টত পৰে. আৰু জেনেৰেল সলিউশনৰ কাৰণে আমাক ৱাইটো লাগে, x = ইন টাৰ্মছ অফ y. সেই ৱাইটো কি হ'ব সদায়, প্ৰিন্সিপাল সলিউশনৰ লয়েষ্ট ভেলুটো. ইয়াতে ডিগ্ৰী ইউজ নকৰে, পাইত লিখে. চ' পাই ভেলুকেইটা মনত ৰাখিবা. ঠিক আছে বাৰু. নেক্সট কুৱেশ্যনটো চাওঁ আহা. নেক্সট কুৱেশ্যন নম্বৰ 3টো চাওঁ, এক্সাৰচাইজ 3.4. cot x = -√3. চ' 10x = কিমান হ'ব, আমি cot x কিয় নকৰোঁ, কাৰণ আমাৰ জেনেৰেল সলিউশনৰ ফৰ্মুলাকেইটা সাইন, কছ আৰু টেনত আছে. চ' এইটো টেনত লৈ যোৱা. cot x দিয়া আছে. চ' 10x = -√3, চৰি 1 বাই হ'ব. এতিয়া একে 10টো ক'ত নিগেটিভ, এইটোত আৰু ইয়াত থিটা, পাই মাইনাছ থিটা, পাই প্লাছ থিটা, টুৱাইচ পাই মাইনাছ থিটা.
এতিয়া tan x ইজ ইকুৱেল টু -1/√3 এতিয়া মাইনাছ থাকিলে কি হ'ব মাইনাছ চিনটো বাদ দি পেলাই 1/√3 একদম লয়েষ্ট ভেলুটো কিমানৰ ভেলু 1/√3 tan কিমানৰ ভেলু 1/√3 এইটো আমি ইয়াত বহাই দিলে হ'ল 30 ডিগ্ৰী মানে সেকেন্ড কোৱাড্ৰেন্ট পাই মাইনাছ থিটা tan পাই মাইনাছ π/6 এইটো হ'ব 5π/6 কাৰণ সেকেন্ড কোৱাড্ৰেন্টত পাই মাইনাছ থিটাটো ক'ৰ পৰা হয় ফাৰ্ষ্ট কোৱাড্ৰেন্টত যিটো ভেলু হয় সেইটোৱে so tan পজিটিভ 1/√3 ভেলুটো কিমান π/6 so সেকেন্ড কোৱাড্ৰেন্ট হোৱাৰ লগে লগে পাই মাইনাছ π/6 so x is equal 5π/6 ঠিক আছে নেক্সট প্ৰিন্সিপাল সলিউশনটো কি হ'ব ফোর্থ কোৱাড্ৰেন্টত পৰিব ফোর্থ কোৱাড্ৰেন্টৰ কাৰণে টুৱাইছ পাই মাইনাছ থিটা tan x tan twice pi minus π/6 so tan x is equal tan 11π/6 so x is equal to 11π/6 এইকেইটা হ'ব আমাৰ প্ৰিন্সিপাল সলিউশন কি হ'ল 5π/6 আৰু 11π/6 so প্ৰিন্সিপাল সলিউশন হ'ব 5π/6 আৰু 11π/6 নেক্সট লাগিল আমাক জেনেৰেল সলিউশনৰ কাৰণে সদায় প্ৰিন্সিপাল সলিউশনৰ লয়েষ্ট ভেলুটো লৈ লোৱা tan x is equal to tan 5π/6 ঠিক আছে so x is equal to n pi plus 5π/6 x is equal to n pi plus 5π/6 n belongs to integer ঠিক আছে বুজি পালা প্ৰিন্সিপাল আৰু জেনেৰেল সলিউশন নেক্সট তোমালোকে বাৰু ট্ৰাই কৰিবা sin x is equal to -1/2 and cos x is equal to -1/√2 ঠিক আছে এইকেইটা কুৱেশ্যন তোমালোকে ট্ৰাই কৰিবা আৰু মোক জনাবা এইটো ভিডিঅ' ইয়াত সামৰণি কৰিলোঁ নেক্সট ভিডিঅ'টোত আমি ট্ৰিকোনোমেট্ৰিৰ ইকুৱেশ্যন কেনেকৈ সলভ কৰে তাৰ পৰা প্ৰিন্সিপাল আৰু জেনেৰেল সলিউশন উলিয়াম তাৰ বিষয়ে আমি পঢ়িম থেংক ইউ